हेलो स्टूडेंट्स তোমালোকে ইতিমধ্যে আপাৰ কাৰ্ডৰ কথা গম পাইছাই আৰু যোৱাকালি মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ সেইটো গৈ পেলাই চাব পৰা তোমালোকে যদি নাজানা তো এটা কথাটো হ'ল তো স্কুলৰ পৰা ইতিমধ্যে বা স্কুল বা কলেজৰ পৰা ইতিমধ্যে আপাৰ কাৰ্ডৰ ফৰ্মবিলাক দিয়া হৈ আছে তো বহুতে সেইটো কুৱেশ্যন কৰিছিলে বা সাজেষ্ট কৰিছিলে যে এটা ভিডিঅ' বনাব লাগে আৰু তাত ফৰ্ম ফিল আপটো কিদৰে কৰিম সেই কথাষাৰ তেওঁলোকে সুধিছিলে আৰু কিদৰে কৰিব লাগিব ফৰ্ম ফিল আপ সেই তাৰ বিষয়ক এটা ভিডিঅ' লাগে বুলি তেওঁলোকে মন্তব্য কৰিছিলে আজিৰ ভিডিঅ'টোত আমি সেইখিনি ডিছকাছ কৰিব গৈ আছোঁ যে আমি ফৰ্মখন কিদৰে ফিল আপ কৰিম আপাৰ কাৰ্ডৰ ফৰ্মখন আমি কিদৰে ফিল আপ কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আপাৰ কাৰ্ডৰ যদি আমি ফৰ্মখন চাওঁ তাত কিন্তু ফিল আপ কৰিবলগীয়া একো নাই তেনেকুৱা তেনেধৰণৰ একো ফিল আপ কৰিবলগীয়া নাই একচুৱেলি বস্তুটো কি সেইটো আমি পঢ়িলেহে আমি গম পাম যে একচুৱেলি ফৰ্মখনত কি আছে আৰু এটা আমি কি ফিল আপ কৰিব লাগিব এতিয়া ফৰ্মখন হয়তো বহুতে ইংৰাজীত আছে বহুতৰ ফৰ্মখন আৰু কাৰোবাত হয়তো অসমীয়াত আছে বা বেলেগ ভাষাত থাকিব পাৰে আমি অসমীয়া ফৰ্মখন ডিছকাছ কৰিম যাতে ছাত্ৰ ছাত্ৰীসকলে আৰু ভালদৰে বুজি পায় তেন্তে এইখন চাই লোৱা তোমালোকে ইংৰাজী ফৰ্মখন এনেধৰণৰ আহিব আৰু অসমীয়া ফৰ্মখন তোমালোক দেখাবলৈ গৈ আছোঁ তো তোমালোকে যদি চোৱা এই ফৰ্মখনৰ ওপৰতে লিখা আছে আপাৰ আইডি সৃষ্টিৰ বাবে ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বৈধ অভিভাৱকৰ পৰা সন্মতি গ্ৰহণ তো ইয়াতে আমি বুজি পাম যে বস্তুটো কিহৰ কাৰণে এই ফৰ্মখন কিহৰ কাৰণে দিয়া হৈছে সন্মতি লোৱাৰ কাৰণে দিয়া হৈছে তোমালোকৰ নিজৰ পেৰেণ্টছ বা গাৰ্ডিয়ানৰ পৰা কাৰণ আপাৰ আইডি সৃষ্টি কৰিবলৈ তোমালোকৰ কিছুমান পাৰ্চনেল যেনেকৈ আমাৰ পেন নাম্বাৰটো হওক বা তোমালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ তাত ব্যৱহাৰ কৰা হ'ব গতিকে সেইটো সন্মতি এটা লোৱা হৈছে তোমালোকৰ পেৰেণ্টছৰ পৰা এটা সন্মতি গ্ৰহণ কৰা হৈছে যিহেতু তোমালোকৰ 18 বছৰ হোৱা নাই গতিকে তোমালোকে হয়তো সেইটো যোনটো সন্মতি হয় সেইটো তোমালোকে এতিয়ালৈকে যোগ্য হোৱা নাই দিয়াৰ বাবে গতিকে তোমালোকৰ পেৰেণ্টছৰ পৰা লোৱা হৈছে তো ইয়াতে আমি যদি এটাকে চাওঁ ইয়াতে লিখিছে প্ৰথমটো মই সন্মতি প্ৰদানকাৰী হিচাপে নাবালক ছাত্ৰৰ জৈৱিক বৈধ অভিভাৱক হিচাপে মোৰ পৰিচয় পত্ৰ আধাৰ পেন এপিক আইডি ডিএল পিপি আৰু পৰিচয় প্ৰমাণপত্ৰৰ নম্বৰৰ সৈতে তেওঁ তাইৰ আধাৰ নম্বৰ আৰু গুণগাঁথনিত তথ্য যিসমূহ শিক্ষা মন্ত্ৰালয়ৰ সৈতে UIDAI প্ৰকাশ কৰা যিটো মোৰ সন্তানৰ একমাত্ৰ আপাৰ আইডি সৃষ্টি আৰু ডিজিলকাৰ খোলাৰ বাবে ব্যৱহাৰ কৰা হৈছে সেই ক্ষেত্ৰত স্বইচ্ছাই মোৰ সন্মতি প্ৰদান কৰিছোঁ সেইখিনি কথা ইয়াতে লিখা আছে যে তোমালোকৰ পেৰেণ্টছে সেইটো সন্মতি প্ৰদান কৰিছে যে তেওঁলোকে মানে স্কুলৰ বিভাগে স্কুলৰ কৰ্তৃপক্ষই কি কৰিব পাৰিব বা চৰকাৰী মানে বিষয়াসকলে তোমাৰ আধাৰ আইডি বা তোমালোকৰ পেন আইডি সেইবিলাক ইউজ কৰি তেওঁলোকে কি কৰিব পাৰিব আপাৰ আইডি আৰু ডিজিলকাৰৰ এটা একাউণ্ট খুলিব তেওঁলোকৰ পৰা খুলি দিব আৰু সেই ক্ষেত্ৰত পেৰেণ্টছসকলে মানে এইটো লিখা আছে আৰু যে পেৰেণ্টছসকলে সেই ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে নেক্সট আছে 2 নম্বৰ দিছে মই জ্ঞাত যে মোৰ আপাৰ আইডি কিছু সীমিত উদ্দেশ্যত ইতিমধ্যে শিক্ষা মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়ে সময়ে শৈক্ষিক আৰু ইয়াৰ লগত সম্পৰ্কিত কাৰ্যক্ৰমৰ বাবে ব্যৱহাৰ আৰু আদান প্ৰদান কৰিব পাৰে মই এই বিষয়েও অৱগত যে মোৰ ব্যক্তিগত পৰিচয় প্ৰমাণপত্ৰ তথ্য নাম ঠিকনা বয়স জন্ম তাৰিখ লিংগ আৰু ফটোগ্ৰাফ ইত্যাদি বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম যেনে ইউডাইচ প্লাছ ডাটাবেছ জলপানী শৈক্ষিক অভিলেখ তথ্য সংৰক্ষণ অন্যান্য অংশীদাৰ যেনে শৈক্ষিক অনুষ্ঠান নিয়োগকাৰী সংস্থাসমূহত জড়িতকৰণৰ ক্ষেত্ৰত উপলব্ধ কৰিব পাৰে তো সেইটো কথা ইয়াতে লিখা আছে যে আপাৰ আইডি কাৰ্ডৰ যোনবিলাক ইনফৰমেশ্যন আছে সেইখিনি তোমালোকৰ বিভিন্ন কামত তেওঁলোকে ইউজ কৰিব পাৰে কোনোবা সেইখিনি কাম কি লিখিছে যে শৈক্ষিক অভিলেখ জলপানী মানে কি তোমালোকে বিভিন্ন স্কলাৰশ্বিপৰ ক্ষেত্ৰত ইউজ কৰিব পাৰে বা বিভিন্ন চাকৰিৰ ক্ষেত্ৰত এইখন তোমালোকে ব্যৱহাৰ কৰিব পাৰে মানে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু তো বা মানে যোনে চাকৰি মানে যেতিয়া এপ্লাই কৰিব আহিব চাকৰি তেতিয়া হয়তো এই আপাৰ কাৰ্ডৰ আইডি তোমালোকক বিচৰা হ'ব তো সেইখিনি পাৰ্মিশ্যনখিনি এতিয়া লৈ থৈছে 3 নম্বৰ দিছে আধাৰৰ ভিত্তিত সত্যতা প্ৰমাণীকৰণ UIDAI সৈতে সম্পাদন ক্ষেত্ৰত আধাৰ আইন 2016 অনুসৰি লক্ষিত বিত্তীয় আৰু অন্যান্য ৰাজসাহায্য সুযোগ সুবিধা আৰু সেৱাসমূহ মোৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰালয়ক মই কৃতিত্ব প্ৰদান কৰোঁ তো ইয়াতে কি কৈছে যে আধাৰ নম্বৰৰ জৰিয়তে 2016 আইন অনুসৰি যে বিভিন্ন ক্ষেত্ৰত যেনে বিত্তীয় হ'ব পাৰে বা কোনো ৰাজসাহায্য মই যে কৈছোঁ স্কলাৰশ্বিপ সেইটো কথা কৈছে বা সুযোগ সুবিধাসমূহ ধৰা ছাত্ৰ ছাত্ৰী যোনবিলাক সুযোগ সুবিধা আছে বা ৰাজসাহায্যৰ ক্ষেত্ৰত তো সেইসমূহৰ ক্ষেত্ৰতো তোমালোকৰ আধাৰ আইডি যোনটো নম্বৰ আছে সেইটো তেওঁলোকে কিন্তু ইউজ কৰিব পাৰে সেইটো পাৰ্মিশ্যন লোৱা হৈছে মই অৱগত যে KYCৰ সবিশেষ অথবা হয়
সঁহাৰি সফল প্ৰমাণীকৰণৰ বাবে UIDAI শিক্ষা মন্ত্ৰালয়ৰ সৈতে আদান প্ৰদান কৰিব পাৰে। তো UIDAI কি কৰিব পাৰে, মানে আধাৰৰ UIDAI কি কৰিব পাৰে, শিক্ষা মন্ত্ৰালয়ৰ লগত আদান প্ৰদান কৰিব পাৰে। নেক্সট আছে মই জ্ঞাত যে মোৰ দ্বাৰা আদান প্ৰদান কৰা তথ্যসমূহ গোপনীয়তাৰে ৰক্ষা কৰা হ'ব। আইনৰ দ্বাৰা আৱশ্যক হোৱাৰ বাহিৰে অন্য কোনো তৃতীয় পক্ষৰ সন্মুখত প্ৰকাশ কৰা নহ'ব। এতিয়া হয়তো তোমালোকৰ এনেকুৱা লাগি আছিল শুনি পেলাই যে আমাৰ গোটেই যদি আমাৰ মানে ৰাজহুৱা হৈ যায়, আমাৰ আধাৰ আইডি ৰাজহুৱা হৈ গ'ল, আপাৰ আইডি ৰাজহুৱা হৈ গ'ল, আমাৰ ফোন নম্বৰ ৰাজহুৱা হৈ গ'ল, আমাৰ কিবা প্ৰব্লেম হ'ব নেকি? সেইটো কথা এইটো ফ'ৰ্থ পইণ্টত সেইটো কথা কৈছে যে অকল ক'ত ব্যৱহাৰ কৰা হ'ব, আমাৰ কি কৈছে যে গোপনীয়তা ৰক্ষা কৰা হ'ব। তোমালোকৰ যোনটো আধাৰ আইডি হওক বা আপাৰ আইডি হওক, সেইটো ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰা হ'ব। আৰু কি কৈছে, আইনৰ দ্বাৰা আৱশ্যক হোৱাৰ বাহিৰে। আইনৰ দ্বাৰা মানে কি, ধৰা তোমালোকৰ যিকোনো বস্তুত আৰু ধৰা স্কলাৰশ্বিপৰ ক্ষেত্ৰত হওক বা বেলেগ ক্ষেত্ৰতে হওক, আইনৰ দ্বাৰা যদি ব্যৱহাৰ হয় সেইখিনি কৰা বাদে বাহিৰে তৃতীয় পক্ষৰ সন্মুখত প্ৰকাশ কৰা নহ'ব। তৃতীয় মানে কেতিয়াবা যদি আইনে বিচাৰে সেইটো দিব পাৰে, কিন্তু তৃতীয় পক্ষ কোনোবাই গৈ পেলাই খুলি দিলে যে তাৰ আপাৰ আইডিটো কিমান বা আমাৰ আধাৰ আইডিটো কিমান, সেইবিলাক খুজি দিয়ালে সিহঁতে কিন্তু নাপাব। মানে তৃতীয় পক্ষৰ লগত কোনো ধৰণৰ শ্বেয়াৰ কৰা নহ'ব, এইটো পূৰা সম্পূৰ্ণ ছিক্ৰেচি মেইনটেইন কৰা হ'ব। নেক্সট আছে 5th নম্বৰটো আছে মই জ্ঞাত যে সকলো উদ্দেশ্যৰ ক্ষেত্ৰত অথবা বিশেষ কোনো উদ্দেশ্যৰ ক্ষেত্ৰত যিকোনো সময়তে মই মোৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰোঁ, আৰু মোৰ সন্মতি প্ৰত্যাহাৰ কৰাৰ লগে লগে মই আদান প্ৰদান কৰা তথ্যৰ প্ৰক্ৰিয়াকৰণ বন্ধ হৈ যাব। অৱশ্যে এনেদৰে সন্মতি প্ৰত্যাহাৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰক্ৰিয়াকৰণ সম্পন্ন কৰা যিকোনো ব্যক্তিগত তথ্য প্ৰভাৱিত নহ'ব। তো যোনটো পাৰ্মিশ্যন দিছে, যোনটো পাৰ্মিশ্যন লৈ আছে ইয়াৰ দ্বাৰা, সেই পাৰ্মিশ্যনটো যিকোনো সময়তে প্ৰত্যাহাৰ কৰা হ'ব, প্ৰত্যাহাৰ কৰিব পাৰে। গাৰ্ডিয়ানে যদি ভাবে বা তুমি যেতিয়া তুমি মেচিয়ৰ হৈ যাবা, তুমি যদি ভাবা যে মই এইবিলাক আৰু শ্বেয়াৰ কৰি নাথাকোঁ, মোৰ আপাৰ আইডি যোনবিলাক ইনফৰমেশ্যন আছে মই কাকো নিদিওঁ, বা মোৰ আধাৰত যোনখিনি ইনফৰমেশ্যন আছে সেইখিনি কাকো নিদিওঁ, সেইখিনি তোমালোকে প্ৰত্যাহাৰ কৰিব পাৰা, যে তোমালোকে যোনটো পাৰ্মিশ্যন দিছা সেইটো উঠাই ল'ব পাৰা। কিন্তু সেইটো কৈছে যে পাৰ্মিশ্যন উঠাই ল'লে কিন্তু কোনো ধৰণৰ যোনবিলাক ডিটেইলছ দিয়া হৈ আছে তাত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তো এতিয়া চোৱা লেফ্ট ছাইডত দিয়া আছে সুহৰীয় সন্মতি প্ৰদান কৰাৰ তাৰিখ। সেই তাৰিখটো মানে যিমান তাৰিখে ইয়াত প্ৰথমতে কৈ লৈছোঁ যে স্বাক্ষৰ দেখিছা, ৰাইট ছাইডে স্বাক্ষৰ কৰিব দিছে। তোমালোকৰ পেৰেণ্টছ বা গাৰ্ডিয়ানৰ স্বাক্ষৰ ইয়াত লাগিব। আৰু ইপিনে কি লিখা আছে যে সন্মতি প্ৰদান কৰাৰ তাৰিখটো দিব লাগিব, আৰু ঠাই মানে কি ক'ত থাকা আৰু তাতে দিলেই হ'ল আৰু। তো এই দুটা কোনে দিব, পেৰেণ্টছে দিব। স্বাক্ষৰটো তোমাৰ নালাগে, পেৰেণ্টছৰ লাগিব। তো তলতে দিছে যে বিদ্যালয়ৰ মুৰব্বী অথবা, ইয়াত বিদ্যালয়ৰ মুৰব্বীৰ নাম আছে, মানে তোমালোকৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ নাম থাকিব। বিদ্যালয়ৰ মুৰব্বী অথবা যিকোনো কৰ্তৃত্বশীল শিক্ষক কৰ্মচাৰী হিচাপে ইয়াৰ জৰিয়তে জনাওঁ যে ছাত্ৰৰ নাম জৈৱিক বৈধ অভিভাৱকে আধাৰ প্ৰদানৰ ক্ষেত্ৰত ওপৰত উল্লেখিত আপাৰ আইডি সৃষ্টি, ডিজিলকাৰ একাউণ্ট খোলা, UDAIS প্লাছৰ পৰিচয় পৰীক্ষণৰ বাবে সন্মতি প্ৰদান কৰিছে। তো এইটো প্ৰিন্সিপালে মানে এটা ডিক্লেৰেশ্যন দিব যে কি কৰিছে, অভিভাৱকে ছাত্ৰজন বা ছাত্ৰীজনৰ আধাৰ আইডিটো ইউজ কৰিব দিছে। কিহৰ কাৰণে ইউজ কৰিব দিছে, আপাৰ আইডিৰ কাৰণে, ডিজিলকাৰৰ কাৰণে, বা UDAIS প্লাছৰ পৰিচয় পৰীক্ষণৰ বাবে সেইটো পাৰ্মিশ্যন দিছে। তো এইখিনি কাম হৈ গ'ল। তলত যোনটো তাৰিখ থাকিব সেইটো প্ৰিন্সিপালৰ থাকিব, প্ৰিন্সিপালে দিব, আৰু ৰাইট ছাইডত কোনে ছিগনেচাৰ কৰিব, প্ৰিন্সিপালে কৰিব। তো তোমালোকৰ ইয়াত আমি যদি চাওঁ ফৰ্মখনত তোমালোকৰ একো কৰিবলগীয়া নাই, তোমালোকৰ পেৰেণ্টছৰ কৰিব লাগিব। আৰু এটা যোৱাকালি কথা এটা কোৱা, মানে ভিডিঅ'টোত এটা কথা কোৱা আছিলে যে পেৰেণ্টছে গৈ পেলাই নিজে ছিগনেচাৰ কৰি স্কুল বা কলেজত নিজে ফৰ্মখন জমা দিব লাগিব, বা প্ৰিন্সিপালৰ আগত ছিগনেচাৰ কৰিব লাগিব। তো সেইটো তোমালোকক কিদৰে ফৰ্মখন দিয়া হৈছে মই নাজানো, কিন্তু হয়তো তোমালোকক কোৱা হৈছে যে গাৰ্ডিয়ানে গৈ পেলাই নিজে ফৰ্মখন জমা দিব লাগিব। তো এইখিনি আছিলে কথা। যদি একো মানে বিশেষ আৰু বেছি জানিব আছে, তোমালোকে নিজে যাব পাৰা বা নিজে পেৰেণ্টছক পঠিয়াব পাৰা কলেজলৈ বা স্কুললৈ, তেওঁলোকে তাত গৈ পেলাই আৰু ইনফৰমেশ্যন ল'ব পাৰে। তো থুলমূলকৈ এইখিনি কথাই আছিলে যে তোমালোকৰ ইয়াত একো কৰিবলগীয়া নহয়, পেৰেণ্টছে যি কৰিব, আৰু তোমালোকৰ আধাৰ আইডি বুটটো ইউজ কৰি পেলাই আপাৰ আইডি বনাবলৈ বা ডিজিলকাৰ একাউণ্ট খুলিবলৈ বা UDAIS প্লাছত পৰিচয় পত্ৰ বনাবলৈ তেওঁলোকে তোমালোকৰ আধাৰ আইডিটো ইউজ কৰিব। আৰু সেইটোৰ কাৰণে পাৰ্মিশ্যন বিচাৰিছে কাৰ পৰা, গাৰ্ডিয়ানৰ পৰা বিচাৰিছে। কাৰণ তোমালোক এতিয়া মেচিয়ৰ হোৱা নাই, 18 বছৰ তোমালোকৰ নোহোৱাৰ কাৰণে গাৰ্ডিয়ানে সেইটো মানে পাৰ্মিশ্যন দিব, ছিগনেচাৰ কৰিব, আৰু ছিগনেচাৰ কৰি পেলাই কি কৰিব লাগিব, কলেজত জমা দিব লাগিব।
তো এইখিনিয়ে থুলমূলকৈ তো হয়তো আশা কৰিছোঁ তোমালোকে এতিয়া বুজি পাইছা। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং একেলা।